ওম শান্তি। আজি 17 জুলাই 2024 তাৰিখৰ অব্যক্ত প্ৰাত মুৰলী সাৰাংশলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মুৰলীৰ মূল বিষয় হৈছে পুৰণা বছৰৰ সৈতে পুৰণা সংস্কাৰক বিদায় দি নিৰ্বিঘ্ন হৈ থাকি ৰহমদিল আৰু মাষ্টৰ দাতা হৈ মনসা সেৱা কৰা। আজি অব্যক্ত বাপদাদাই সকলো সন্তানক নতুন বছৰ আৰু নতুন দুনিয়াৰ বহুত শুভেচ্ছা জনাইছে। দুনিয়া মানুহে নতুন বছৰক মাত্ৰ এটা দিনৰ উৎসৱ হিচাপে পালন কৰে, কিন্তু আমি সংগমযুগীয়া ব্ৰাহ্মণ সন্তানসকলে প্ৰতিদিনে নতুন দুনিয়াৰ স্মৃতি আৰু নিশ্চয়তাত জীৱন অতিবাহিত কৰোঁ। আমাৰ লক্ষ্য হৈছে নতুন দুনিয়াৰ অধিকাৰী হোৱা। সেয়েহে সদায় সেই সুখময়, শান্তিময় আৰু পবিত্ৰ নতুন দুনিয়া স্মৃতিত থাকিব লাগে। বাপদাদাই আজি বিশেষভাৱে সুধিছে, পুৰণা বছৰ বিদায় দিয়াৰ লগে লগে আমি নিজৰ জীৱনৰ পৰা কি বিদায় দিম? উত্তৰত আছে, আমাৰ ভিতৰত থকা পুৰণা সংস্কাৰ, দুৰ্বলতা, দেহে অভিমান, ক্ৰোধ, অসন্তুষ্টি, আলস্য, ঈৰ্ষা, চিন্তা আৰু ভয় আদি সকলো সদায়ৰ বাবে সমাপ্ত কৰিব লাগিব। এই পুৰণা সংস্কাৰবোৰে আমাৰ আধ্যাত্মিক উন্নতিৰ পথত বিঘ্ন সৃষ্টি কৰে। যেতিয়া আমি দৃঢ় সংকল্পৰে এইবোৰ বাবাৰ ওচৰত সমৰ্পণ কৰোঁ, তেতিয়া পুনৰ সেইবোৰ নিজৰ বুলি মানি ল'ব নালাগে। য'ত সন্তানৰ সাহস থাকে, তাত বাবাৰ সদায় সহায় থাকে। বাপদাদাই সকলো সন্তানক নিৰ্বিঘ্ন ভৱ এই বৰদান স্মৰণ কৰাইছে। কোনো পৰিস্থিতি, ব্যক্তি বা সমস্যা যাতে আমাৰ মনৰ শান্তি নষ্ট কৰিব নোৱাৰে, তাৰ বাবে সদায় আত্মা স্মৃতি আৰু বাবাৰ স্মৃতিত থাকিব লাগে। আজি বিশ্বৰ অসংখ্য আত্মা দুখ আৰু অশান্তিত আছে। তেওঁলোকে সুখ, শান্তি আৰু শক্তি বিচাৰি আছে। সেয়েহে বাপ দাদাই আমাক ৰহমদিল হৈ মনসা সেৱা কৰিবলৈ কৈছে। অমিত বেলাত আৰু দিনটোৰ মাজত সময় উলিয়াই সকলো আত্মালৈ শান্তি, সুখ, শক্তি আৰু শুভ সংকল্পৰ কপন প্ৰেৰণ কৰিব লাগে। এই মনসা সেৱাই বিশ্ব কল্যাণৰ মহান সেৱা। বাপদাদাই আমাক এটা বিশেষ অনুশীলনো দিছে। প্ৰতি ঘণ্টাত মাত্ৰ 1 ছেকেণ্ডৰ বাবে সকলো সংকল্পৰ পৰা আঁতৰাই মই বিন্দু আত্মা এই অনুভৱত স্থিত হ'ব লাগে। এই অনুশীলনে মনক শক্তিশালী কৰি যিকোনো সময়তে নিজৰ স্বৰূপত স্থিত হৈ থাকিবলৈ সহায় কৰে। প্ৰতিদিনে নিজকে পৰীক্ষা কৰিব লাগে, মই কিমান সময় আত্মা স্মৃতিত থাকোঁ? মোৰ ভিতৰত এতিয়াও কোনো পুৰণা সংস্কাৰ আছে নেকি? মই বিশ্বৰ আত্মাসকলৰ বাবে মনসা সেৱা কৰিছোনে? এনে আত্মা চেকিঙৰ জৰিয়তে আমি সম্পূৰ্ণতাৰ ওচৰ চাপিব পাৰিম। বাপ দাদাই সকলো সন্তানক সদায় হাঁহি মুখে থাকিবলৈ, উৰন্ত কলাত থাকিবলৈ আৰু নিজৰ মুখমণ্ডল, বাণী আৰু আচৰণৰ জৰিয়তে সকলোকে সুখ দিবলৈ অনুপ্ৰাণিত কৰিছে। আমি নিজে উৰিম আৰু আনকো উৰাম। এয়াই সংগমযুগীয়া ব্ৰাহ্মণ জীৱনৰ বিশেষতা। আজি বৰদান, ঈশ্বৰীয় ভাগ্য অধিকাৰী হৈ পবিত্ৰতাৰ আধাৰত লাইটৰ ক্ৰাউন লাভ কৰি সকলো প্ৰাপ্তিৰে সম্পন্ন হওঁ। আজি শ্লোগান, যি আত্মাই সদায় নিজৰ ৰুহানী স্থিতিত থাকে, সেইজনেই মনসা মহাদানী। আজি মুৰলীৰ পৰা আমি এই শিক্ষা লওঁচোন আহক। আমি পুৰণা সংস্কাৰক সমাপ্ত কৰি সদায় বাবাৰ স্মৃতিত থাকি নিৰ্বিঘ্ন জীৱন যাপন কৰোঁ আৰু মনসা সেৱাৰ জৰিয়তে বিশ্বৰ সকলো আত্মাক শান্তি দান দিওঁ। ওম শান্তি, ওম শান্তি, ওম শান্তি। যদি আপোনালোকে অসমীয়া মুৰলী সাৰাংশ শুনি ভাল পাইছে, তেনেহ'লে এটা লাইক কৰি দিব। ধন্যবাদ।